এতিয়া যিহেতু আমৰ বতৰ সেইকাৰণে আমৰ আচাৰ অকণ বনাওঁ বুলি আমখিনি কাটি কুটি ল'লোঁ। আমখিনি শুকানকৈ বনাম আৰু কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পালে পিছত মোক ভিডিঅ'টো আপোনালোকে জনাব। আৰু যদি কেনেকৈ শুকানকৈ বনায় আপোনালোকে ভিডিঅ'টো চায়ো বুজি নাপায় তেতিয়া মোক ফোন কৰি সুধিলেও মই বুজাই দিম। আৰু এয়া 100 গ্ৰামমান মানে শুকান জলকীয়া লৈ লৈছোঁ আৰু তেজপাত অলপ লৈ লৈছোঁ। আৰু এয়া হ'ল আপোনাৰ মিঠি পাত, ঘৰতে মিঠি গছ হৈছিলে আৰু পাতখিনি ছিঙি আনি পেলাই ধুনীয়াকৈ শুকুৱাই লৈছোঁ। তেতিয়া আপোনাৰ মিক্সিত মাৰিবলৈ গোটেইখিনি একেলগে ভাল হ'ব। আৰু এয়া জিৰা আৰু জিৰা ধনিয়া মিক্স কৰি পেলাই ধুই লৈছোঁ, কাৰণ ইয়াত মিহি মিহি বালি থাকে সেইকাৰণে ধুই লৈ শুকুৱাই ল'লে কণকণীয়াকৈ শুকুৱাই ল'লে মানে ভাল হয় মিক্সিত মাৰিবলৈ। আৰু গোটেইখিনি মিক্স কৰি ল'ম। এয়া হ'ল মিঠি, মানে গোটা মিঠিটোও লাগে তাত, মানে গোন্ধটোও ভাল হয়। আৰু এয়া হ'ল সৰিয়হ, বগা সৰিয়হ নহয়, এয়া ক'লা সৰিয়হ, দেখিবলৈ বগা নিচিনা হৈছে কিন্তু বহুত ধুনীয়া লাগে। এপোৱামান মানে সৰিয়হ দিব লাগিব। এয়া কালজিৰাখিনি দিছোঁ আৰু এয়া পাণ মছলাখিনি দিলে খাবলৈ বহুত সোৱাদ হয়। মানে গোটেইখিনি লাগিব, তেতিয়াহে আপোনাৰ শুকানকৈ বনোৱাটো খাবলৈ ভাল হয়। আৰু তেলো বেছি নালাগে, তেল অকণমান হ'লেই হ'ল। এই বটলটোত বটল নালাগে, মানে আধাখিনি। এইখিনি তেলে কেনেকৈ মই মানে শুকানকৈ আচাৰখিনি বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনি গোটেইখিনি গোটাই লৈছোঁ আৰু এতিয়া মিক্সিত মাৰি ল'ম। মিক্সিত পূৰা পিচি লৈ তাত আমখিনি আনি মানে 2-3 দিন গাপ দিলোঁ, তাৰপিছত ৰ'দত শুকুৱাই পেলাই আনি এতিয়া এইখিনি মানে 10-15 মিনিটমান আপোনালোকে মঠি থাকিব লাগিব গোটেই মছলাখিনি দি। আৰু জলকীয়া এটা দুটা গোটাকৈও দি দিছোঁ, দেখিবলৈও ভাল হয় আৰু কেতিয়াবা কাৰোবাক খাবলৈও মন যায়। আৰু ইয়াত তেল এটোপালো তেনেকুৱা নাই, চাওকচোন বৈ যোৱাকৈ চব মানে শুকান কৰি দিছোঁ। আৰু কালাৰটো ইমান ধুনীয়া আহিছে চাওকচোন। এতিয়া মই ৰ'দত শুকুৱাই আছিলোঁ। আৰু হাত নলগাব, হাত লগালে মানে ভেকুৰি যোৱাৰ চান্স থাকে, কাৰোবাৰ হাতত পানীও থাকিব পাৰে, ঘামো থাকিব পাৰে। সেইকাৰণে মই হেতা এখন লৈ লৈছোঁ, হেতাখনে ধুনীয়াকৈ মেলি পেলাই দি দিছোঁ। আৰু এই টেমাটোত ভৰাই হৈ গ'ল, মানে টেমাটোত ভৰাই আনিছোঁ দোকানৰ কাৰণে। এনেও মই দোকানলৈ বনাইছোঁ, 27 কেজি আম বনাইছোঁ যেতিয়া দোকানৰ কাৰণে সেই জোখত মই বস্তুখিনি যোগাৰ কৰিছোঁ। আৰু এই বৈয়ামলৈ অকণমান কম আৰু এইখিনি আনিলোঁ। আৰু কাৰোবাক লাগিলে মোৰ দোকানৰ পৰা আমৰ আচাৰ যদি খায় নিবহি পাৰিব। আৰু এইখিনি এয়া এক ভৰ্তি হৈ গ'ল, অকণমান বাকী আছে। আৰু সেইফালে এইটোতো হৈ গৈছে, এইটোত আধা আছে আৰু এইটোত ভৰ্তি হৈ গৈছিলে। ইমানখিনি মই বিক্ৰী কৰিলোঁৱেই এইকেইদিনতে, 2-3 দিন হৈছে বাৰু। ভিডিঅ'টো বনাই থৈ মোৰ দিবলৈহে সময় পোৱা নাছিলোঁ। আৰু এইখিনি আছেগৈ, এইখিনি বনাই আছোঁ মই। সেইখিনি তেলৰে বনাই আছোঁ, তেলৰখিনিও আপোনালোকক দেখুৱাই আছোঁ। এইখিনি তেলৰ কাৰণে ঘৰত খাবলৈও যেতিয়া লাগে, চবেইটো শুকানটো নোৱাৰে, তেলৰে খাবলৈও বিচাৰে বা তেল অকণ হ'লেও বিচাৰে। সেইকাৰণে তেলৰ কাৰণে এইখিনি বনাই ল'লোঁ। এইখিনি সুকীয়া আৰু সেইখিনিও সুকীয়া। সেইখিনিত তেল মানে দিছোঁ যদিও কম পৰিমাণে, এইখিনি তেলটো অকণ বেছিকৈ দিছোঁ, কাৰণ এইখিনি লৰাই থাকিব লাগিব, ঘৰত থাকে, সেইখিনি দোকানত থাকে, অনবৰত লৰাবও নোৱাৰি। সেইকাৰণে আপোনালোকৰ সুবিধা যেনেকৈ হয় তেনেকৈ বনাই ল'ব। ভিডিঅ'টো কেনেকুৱা